নমস্কাৰ বন্ধুসকল, মই নিৰুৎপল শইকীয়া আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু আজি এই ভিডিঅ'টোত বহুখিনি কথা ক'ম, ভিডিঅ'টো শেষলৈকে চাব। কাৰণ গম পাইছে অসম চৰকাৰৰ প্ৰায় 40-50 হাজাৰ ভেকেঞ্চিৰ বা পোষ্টৰ ৰিজাল্ট দিবলৈ গৈ আছে ছেপ্টেম্বৰ শেষৰ ফালে। মাজত মাত্ৰ আৰু আপোনালোকে 2 মাহ ধৈৰ্য ধৰিব লাগিব। এই 2 মাহ আপোনালোকে ধৈৰ্য ধৰিবই লাগিব। ইতিমধ্যেতো বহু মাহ বা বছৰ আপোনালোকেতো ধৈৰ্যই ধৰি আছে বা ৰিক্ৰুটমেণ্ট প্ৰচেছসমূহ চলি আছে, কিন্তু আৰু এই 2 মাহ ধৈৰ্য ধৰক। এই 2 মাহৰ পাছতে বা ছেপ্টেম্বৰ শেষৰ ফালে অসম চৰকাৰে যিমানখিনি পোষ্টৰ ৰিজাল্ট দিবলৈ বাকী আছে গোটেইখিনি পোষ্টৰ ৰিজাল্ট দিব প্ৰায় 40-50 হাজাৰ ছেপ্টেম্বৰ শেষৰ ফালে। যিকোনো পোষ্টৰ অসম পুলিচ, ADRE, টেট শিক্ষক, কামাণ্ডো বা এই যিমানখিনি পোষ্ট আমাৰ 10 অক্টোবৰত এপইণ্টমেণ্ট দিয়াৰ কথা কৈছে 40-50 হাজাৰ, এই গোটেইখিনি পোষ্টৰ একেলগতে ৰিজাল্ট দিব ছেপ্টেম্বৰ লাষ্ট উইকটো আপোনালোকে ধৰিব। কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু কৈছে যে আমি ৰিজাল্টসমূহ এনেকৈ দিম যাতে গোটেইখিনি পোষ্টৰ ৰিজাল্টটো একেবাৰতে দিব পাৰোঁ বা এপইণ্টমেণ্ট দিয়া 10 বা 5 দিন আগত দিম। গতিকে ছেপ্টেম্বৰ লাষ্ট উইক একদম ধৰি থ'ব পৰা, ইটোৰ পিছত সিটো একদম ৰিজাল্ট দিব। এইটো প্ৰায় কনফাৰ্ম আৰু এইটো ইয়াত বেলেগ একো কথা আহি নপৰে। গতিকে সেইটো পূৰা একদম চিয়'ৰ কনফাৰ্ম হৈ গ'ল যে ছেপ্টেম্বৰ লাষ্ট উইকতে ৰিজাল্টসমূহ পাই যাবা। গতিকে অসম চৰকাৰৰ সকলোখিনি পোষ্টৰ আৰু নিউ ভেকেঞ্চিও সেই 10 অক্টোবৰ পাছতে আহিব। অসম পুলিচে আহক লাগিলে, টেট শিক্ষক আহক লাগিলে, ADRE আহক লাগিলে, কামাণ্ডো আহক লাগিলে, ফৰেষ্ট আহক লাগিলে, মুঠতে য'ত যি পোষ্ট আহিবলৈ গৈ আছে অসম চৰকাৰৰ নতুন যি ভেকেঞ্চিৰ বাবে ৱেইট কৰি আছে সেই ভেকেঞ্চিখিনি আহিব 10 অক্টোবৰৰ পাছত। বিশেষকৈ ফৰেষ্ট অহাৰ সম্ভাৱনা আছে বা পুলিচ অহাৰ সম্ভাৱনা যথেষ্টখিনি আছে। ফৰেষ্ট আৰু পুলিচ একদম মানে চিয়'ৰ, এইটো আৰু আহিব চিয়'ৰ, মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু কৈছে। আৰু 2 আগষ্টত আমাৰ অসমৰ লেখাপানী এটা ভেনু আছে, মানে এইটো 177 হেডকোৱাৰ্টাৰ আছিল নে 177 আছিল পাহৰিছোঁ, কিন্তু 2 আগষ্টত হ'ব অপেন ভৰ্তি হ'ব। মানে ইণ্ডিয়ান আৰ্মি অপেন ভৰ্তি 600 পোষ্টৰ এটা পৰ্টাৰ অপেন ভৰ্তি হ'ব। সেই পোষ্টটোত আপোনালোক সকলোৱে যাব পাৰিব 18 বছৰৰ পৰা 40 বছৰলৈকে। সেইটো ভাল খবৰ। 600 পোষ্ট ওলাইছে, অসমতে হ'ব ইণ্টাৰভিউ। ডাইৰেক্ট গ'লে একদম জব সেইটো কনফাৰ্ম হৈ যাব। যদি কেণ্ডিডেট যথেষ্ট সংখ্যক হয় তেতিয়াতো চিলেকশ্যন প্ৰচেছটো চলিব, কিন্তু তাৰ মাজত ভিত্তি কৰি মানে এইটো কনফাৰ্মেই 100%। এইটো প্ৰায় মানে 100ত 90% এইটো কনফাৰ্ম হৈ থাকে জবটো পোৱাৰ হিচাপত। 2 আগষ্টত হ'ব। আৰু বাকী SSC GDও খুব সোনকালে ৰিজাল্ট দিবলৈ গৈ আছে। আমাৰ অসমৰ এইবাৰ কথা জানে বা 5678টা আছে SSC GDত। বাকী এটা 600 পোষ্ট যি পৰ্টাৰ অপেন ভৰ্তি ওলাইছে, টিয়ে নহয়, এইটো পৰ্টাৰ ভৰ্তি। আৰু বাকী তাৰ লগতে নতুনকৈ আকৌ ভেকেঞ্চি আহিবলৈ গৈ আছে, আকৌ 40-50 হাজাৰ সেইখিনি ৰিজাল্ট দিব। সেইখিনি কথা গম পাইছে। কাৰণ নতুন SSC আকৌ এপ্লাই হ'ব, সেই কথাখিনি গম পাইছোঁ। গতিকে যথেষ্ট সংখ্যক ভেকেঞ্চি বা পোষ্টৰ এই প্ৰচেছসমূহ চলি আছে আৰু চলিবলৈ গৈ আছে। গতিকে এটা ভাল পজিটিভ নিউজে। কিন্তু যিহেতু এতিয়া আমাৰ হাতত মানে এটা বোলে এইটো পোষ্টতে আমি লাগি থাকোঁ বা এই ৰিজাল্টটোক লৈও বোলে আমি অপেক্ষা কৰি থাকোঁ, মানে এই 2 মাহে আমাৰ মানে বহুত অশান্তিকৰ হৈ পৰিছে। কিন্তু যি কি নহওক 2 আগষ্টৰ যিটো পৰ্টাৰ অপেন ভৰ্তি আছে সেইটোত যাবলৈ চেষ্টা কৰিব, গোটেইখিনি ৰিয়েল তথ্য জানি ল'ব, যাবলৈ চেষ্টা কৰিব। বাকী SSC নিউ ভেকেঞ্চিও আহি আছে, নৱেম্বৰত এপ্লাই হ'ব। আকৌ 40-50 হাজাৰ SSC আকৌ এপ্লাই হ'ব। বাকী এইবাৰ অসমৰ পৰা চাকৰি পাব আমাৰ SSC GDত 5678টা, আৰু অসম পুলিচ, ফৰেষ্ট, ADRE এইখিনি কথাটো গম পাইছে। গতিকে যথেষ্ট সংখ্যক কেণ্ডিডেট এইবাৰ অসমৰ পৰা মানে চাকৰি পাব, এইটো কনফাৰ্ম। কাৰণ তেওঁলোক অলৰেডি চিলেকশ্যন পাই থৈছে, ৰিজাল্ট দিবলৈ বাকী আছে। গতিকে যথেষ্ট সংখ্যকৰ এইবাৰ চাকৰি হ'ব, হোৱাটো বিচাৰোঁ। কাৰণ যাওকগৈ কষ্ট কৰি আছে, সেই হিচাপত চিলেকশ্যন পাওক। বাকী অভাৰলেপিঙৰ কথাটো নকওঁ, ইটোৱে সিটোতো পাব, সেইখিনি কথা একেবাৰে নকওঁ। কিন্তু পাব যে চিয়'ৰ, যথেষ্ট সংখ্যক কেণ্ডিডেট যাব এইবাৰ অসমৰ পৰা। পোষ্ট যথেষ্ট আছে। পুলিচৰ কথাও কৈছোঁ, প্ৰায় 6000 মান আছে। মই গ্ৰেড 4খিনিৰ কথা কৈছোঁ। গ্ৰেড 4 ৰিজাল্টটো আমাৰ 30 এপ্ৰিলতে দিয়াৰ কথা আছিল, কিন্তু ৰিজাল্টক লৈ একো আপডেট নাই। একেবাৰে দিব মানে ছেপ্টেম্বৰ লাষ্ট উইক ধৰি থ'ব পাৰে আপোনালোকে। গতিকে বন্ধু বান্ধৱীসকল, আজি এই ৰিজাল্ট বা পোষ্টসমূহৰ পৰা ভিত্তি কৰি এই ভিডিঅ'টো ইমানো বিশেষ দীঘল কৰা নাই বা মনো যোৱা নাই ইমান দীঘল কৰিবলৈ, কিন্তু গোটেইখিনি তথ্য দিবলৈ চেষ্টা কৰিছোঁ। যিমানখিনি পোষ্টৰ ৰিজাল্ট দিব অসম চৰকাৰে 40-50 হাজাৰ ছেপ্টেম্বৰ লাষ্ট উইক, আৰু বাকী SSC GDৰ পোষ্টৰ সংখ্যা গম পাইছে, সেইখিনি আমাৰ 5678টা। আৰু বাকী নিউ SSC GD ভেকেঞ্চি এপ্লাই হ'ব নৱেম্বৰ মাহতে। বাকী গোটেইখিনি পোষ্ট আকৌ বৰ্তমান আকৌ 600 পোষ্ট মুকলি কৰি দিয়া হৈছে। অসমতে হ'ব ইণ্টাৰভিউটো, পৰ্টাৰ অপেন ভৰ্তি। গতিকে পোষ্ট ওলাই আছে, আহি আছে, ইণ্টাৰভিউ হৈ আছে, ৰিজাল্ট দিবলৈ খালী বাকী আছে। খালী আপোনালোকে চেষ্টা কৰক যদি মন আছে বা বয়স আছে। বাকী সেই পৰ্টাৰ অপেন ভৰ্তি 40 বছৰলৈকে পাৰিব। গতিকে ইমানখিনি কথা আছিল। আৰু নিউ ভেকেঞ্চিখিনিও আহিব সেই অক্টোবৰৰ শেষলৈ,
ফৰেষ্ট পুলিচ য'ত যি আহে অক্টোবৰ শেষলৈ, আৰু যিসকলে এতিয়া অসম পুলিচত বয়স গুচি গ'ল তেওঁলোকে ফৰেষ্টত এপ্লাই কৰিব পাৰিব। ফৰেষ্টৰ কথা জানে, ফৰেষ্টত বহুত বয়স আছে, 40 বছৰমান আছিলে ফৰেষ্ট গাৰ্ডত তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু এনেকুৱা ধৰণৰ যিকোনো চাকৰি ইনফৰ্মেটিভ খবৰসমূহ পাই থাকিবলৈ মোৰ নীলোৎপল অসম টিপছ ইউটিউব চেনেলটো চাই থাকিব। প্ৰায় চেষ্টা কৰিম চাকৰিৰ খবৰসমূহ য'ত যি যেনেকুৱা যি ধৰণৰ আপডেট পাওঁ A to Z দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টোৰ পৰা এইখিনিতে সামৰি মাৰিছোঁ। ধন্যবাদ। ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰি দিব।